মই আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এণ্ট্ৰি হোৱা নাই নেকি? ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এইকেইটা কাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। পৰিয়ালৰ লগত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব আৰু লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। নতুন সদস্যৰ নাম ভৰাবলৈ অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদিহে কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰিব পাৰিব নাম। অনলাইনৰ যোগেদি নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। অসমতে সংঘটিত হৈছে এই ঘটনা। একেখন ঘৰতে 3 গৰাকী বন কৰা কন্যা শিশুক ভয়ংকৰ নিৰ্যাতন। ধেমাজিত সম্ভ্ৰান্ত পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈছে 3 গৰাকীকৈ বন কৰা কন্যা শিশু। অকথ্য নিৰ্যাতন সহিব নোৱাৰি বন কৰা শিশু কেইটিৰ পলায়ন। হেমলাগাছৰ গৃহত বন কৰা হিচাপে আছিল 10, 12 আৰু 14 বছৰীয়া কিশোৰী। দৈনিক চৰ ভুকু লগতে লাঠিৰে কিশোৰী কেইগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই অকথ্য নিৰ্যাতনৰ বাবে যোৱা 22 নৱেম্বৰত ঘৰত মানুহ নথকাৰ সুযোগ লৈ পলায়ন কৰিছে ভুক্তভোগী কিশোৰী কেইগৰাকীয়ে। আৰু পৰৱৰ্তী সময়ত ধেমাজি আৰক্ষীয়ে 3 গৰাকী শিশুক উদ্ধাৰ কৰি গতাই দিলে শিশু কল্যাণ সমিতিক। এটা বিগ ব্ৰেকিং নিউজ। অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত নতুনকৈ পুনৰ 3,14,773টা পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। PMAY ঘৰৰ তালিকাত আছে নেকি আপোনাৰ নাম? নাম নাথাকিলেই দিয়ক অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হয় দৰ্শকসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনিও কৰিছিল নেকি আবেদন? এতিয়াৰে পৰা পঞ্চায়ত প্ৰতিনিধি বা অনলাইন কেন্দ্ৰৰ অবিহনে নিজেই চাব পাৰিব তালিকাত আপোনাৰ নাম। ঘৰত বহিয়েই চাব পাৰিব PMAYৰ তালিকাত আছে নেকি আপোনাৰ নাম। তালিকাত আপোনাৰ নাম নাথাকিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ কৰা হৈছে। ঘৰত বহিয়ে ফোন কৰি এতিয়াই অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। নতুনকৈ পুনৰ 3,14,773 গৰাকীক দিয়া হ'ব চৰকাৰী ঘৰ। অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ঘৰ লাভ কৰিবৰ বাবে সেই বিশেষ ফোন নম্বৰটো হৈছে 8810389745 আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ। 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব, কোন কোন ডিপাৰ্টমেণ্টত যাব। ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকী আছে। গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5,000 পোষ্টৰ ৰিজাল্টটো হ'ব। গতিকে মই ভাবোঁ যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম। গতিকে ইয়াত নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে। প্ৰথম ADRE ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব। ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পষ্টিং অৰ্ডাৰ বনাব লাগিব। গতিকে প্ৰায় 15 দিন আমাক সময় লাগে। এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল, চবৰে এটাই টপিক চলি আছিলে। সেইটো কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম।